Hello everyone, welcome to Advait IS. কি খবৰ সকলোৰে? I hope ভালে আছে সকলো. Okay, so আমি major disputes of the world পঢ়ি আছিলোঁ. কিছুমান region কিছুমান আছে, কিছুমান island কিছুমান আছে, যাক লৈ বেলেগ বেলেগ কাণ্ট্ৰিৰ মাজত কিছুমান বিবাদ হৈ থাকে. Okay, dispute কিছুমান আছে. So আৰু যোনখিনি আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় কোনটো টপিকৰ কাৰণে? That is international relation. Okay, আমি কিছুমান যেতিয়া আমি এনচাৰ্ছবিলাক যেতিয়া লিখোঁ বিশেষকৈ মেইনছত, অ'কে, চ' এনেকুৱা ধৰণৰ নলেজবিলাকে আমাক সহায় কৰে এটা ভাল এটা এনচাৰ এটা লিখিবৰ কাৰণে, ঠিক আছে? চ' দিছ ইজ পাৰ্ট 2. অ'কে, আমি পাৰ্ট 1 ডিছকাছ কৰিলোঁ কিছুমান আইলেণ্ডৰ বিষয়ে. নাও আমি পাৰ্ট 2ত চাম. অ'কে, চ' কি হয়, বহুত নিউজতো আছিলে গোলান হাইটছ. অ'কে, চ' ইজৰাইল আৰু হামাছৰ মাজত যোনটো কনফ্লিক্ট, সেই কনফ্লিক্টটোক লৈ পেলাই, আৰু ইনফেক্ট সেইটো যেতিয়া এস্কেলেট হৈ গ'ল সেই কনফ্লিক্টটো, তাৰপিছত গোটেই ৱাৰটো আমি যদি চাওঁ নৰ্দাৰ্ণ ইজৰাইলৰ ফালে যোনখিনি লেবানন এণ্ড চিৰিয়া এইফালে আছিলে, ৰিচেণ্টলি চিৰিয়াৰটো আমি নিউজবিলাক চাইছোঁ. অ'কে, তাতে বাছাৰ আল আছাদৰ যোনখন গভৰ্ণমেণ্ট আছিলে সেইখন অভাৰথ্ৰ' কৰিলে. অ'কে, চ' গোলান হাইটছ যোনখিনি ৰিজন সেইখিনি বহুত নিউজত আছিলে. অ'কে, চ' কি হয়, গোলান হাইটছ কোনখিনিত আছে, কাৰ মাজত বৰ্ডাৰ শ্বেয়াৰ কৰি আছে, ওচৰৰ পাজৰে কিবা ইম্পৰ্টেণ্ট তেনেকুৱা জিঅ'গ্ৰাফিকেল ফিচাৰ্ছ আছে নেকি, সেইখিনিও চাই থ'বা তোমালোকে. নাও গোলান হাইটছ আমি যদি মেপত চাওঁ এইখিনি. অ'কে, 1967 এখন 6-ডে ৱাৰ হৈছিলে. অ'কে, বিটুইন ইজৰাইল এণ্ড মেনি আদাৰ আৰব কাণ্ট্ৰিজ. সেই সময়তে কি হ'ল, ইজৰাইলে চিৰিয়াৰ পৰা, একচুৱেলি যদি চাওঁ গোলান হাইটছ যোনখিনি ৰিজন, গোলান হাইটছখিনি তোমাৰ এলিভেটেড পৰ্চন হয়. অ'কে, ষ্ট্ৰেটেজিকেলি বহুত ইম্পৰ্টেণ্ট. সেই গোলান হাইটছ ৰিজনখিনি ইজৰাইলে কেপচাৰ কৰি ল'লে, অকুপাই কৰি ল'লে, কাৰ পৰা? চিৰিয়াৰ পৰা. ঠিক আছে, অৰিজিনেলি চিৰিয়াৰ পাৰ্ট আছিলে আগৰ মতে, কিন্তু এতিয়া ইজৰাইলে কৈছে যে গোটেইখিনি আমি ৰাখি ল'ম গোলান হাইটছ, ঠিক আছে, এতিয়া আমি তাতে কলনাইজো কৰিম. বাৰু যিয়ে নহওক, সেই বিবাদটো এতিয়ালৈকে আছে, ডেট ইজ ইজৰাইল এণ্ড চিৰিয়াৰ মাজত. অ'কে, চ' গোলান হাইটছ চাবা, ইয়াৰ ওচৰত তোমালোকে দেখা পাবা এটা ইম্পৰ্টেণ্ট ৱাটাৰ বডি এটা আছে. এই ৱাটাৰ বডিটোৰ নাম কি হয়? চি অফ গেলিলি. অ'কে, চ' গোলান হাইটছ হৈ গ'ল আমাৰ. আৰু আজিৰ পৰা 2 বছৰমান আগতে, ঠিক আছে, 2-3 বছৰমান আগতে এই ৰিজনটো বহুত নিউজত আছিলে. ইনফেক্ট আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় ইণ্ডিয়াৰ পাৰ্চপেক্টিভৰ ফালৰ পৰা. কোনটো ফালৰ পৰা যদি কওঁ, ডিফেন্স এক্সপৰ্টৰ পৰা, ঠিক আছে। ইণ্ডিয়াই ইয়াতে তোমালোকে দেখা পাবা আৰ্মেনিয়া. অ'কে, চ' ক'ত গ'ল এইখিনি? আৰ্মেনিয়া. অ'কে, চ' ইণ্ডিয়াই আৰ্মেনিয়াক বহুত ধৰণৰ ডিফেন্স ইকুইপমেণ্ট এক্সপৰ্ট কৰে. ফৰ এক্সাম্পল পিনাকা ৰকেট ছিষ্টেম. অ'কে, সেইটো কাৰণে আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় যে আৰ্মেনিয়া, আৰু তাৰ এগেইনষ্টত আমি যিহেতু আৰ্মেনিয়াক সহায় কৰি আছোঁ, সেইটো কাৰণে আজাৰবাইজানেও পাকিস্তানৰ হৈ পেলাই কাশ্মীৰক লৈ পেলাই মাত মাতি থাকে, ঠিক আছে। চ' সেইটো কাৰণে আমাৰ কাৰণে জনাটো দৰকাৰ. চ' কি বিবাদ হৈ আছে এই দুখন কাণ্ট্ৰিৰ মাজত, আৰ্মেনিয়া আৰু আজাৰবাইজান, আৰু দুইখনো কিন্তু USSR কাণ্ট্ৰি আছিলে, ঠিক আছে। সিহঁতে যেতিয়া ডিছইণ্টিগ্ৰেট হ'ল USSR, তাৰপিছত আৰ্মেনিয়া আৰু আজাৰবাইজান হিচাপে দুখন নতুন দেশ গঢ়ি উঠিছিলে, ঠিক আছে। চ' ৰিজনখিনিৰ নাম আছিলে নগৰ্ণ কাৰাবাখ ৰিজন. আমি যদি মেপত চাওঁ নগৰ্ণ কাৰাবাখ বহুত আছে, ঠিক আছে। চ' আমাৰ ইণ্ডিয়াৰ ডিফেন্স এক্সপৰ্টৰ কাৰণে আৰ্মেনিয়াত টপ 3 বায়াৰ, ঠিক আছে। US, ফ্ৰান্স আৰু আৰ্মেনিয়া যদি চাওঁ, আৰ্মেনিয়া টপ 3 বায়াৰ্ছৰ ভিতৰত থাকে। US-ত আমি কেনেকুৱা ধৰণৰ ডিফেন্স এক্সপৰ্ট কৰোঁ? আমিতো ডাইৰেক্ট তেনেকুৱা ৰকেট বা ৰকেট ছিষ্টেম বা তেনেকুৱা মিছাইল হওক বা তেনেকুৱা ফাইটাৰ জেটছ হওক, সেইবোৰতো এক্সপৰ্ট নকৰোঁ। US বা ফ্ৰান্স তেনেকুৱা ধৰণৰ ডেভেলপ কাণ্ট্ৰিজবিলাকক আমি মষ্টলি যিবিলাক ডিফেন্স ইকুইপমেণ্ট, সৰু সৰু ডিফেন্স ইকুইপমেণ্ট, যেনে আমাৰ ভেষ্ট হওক, হেলমেট হওক, বুটছ হওক, ঠিক আছে, সেইবিলাক বস্তু আমি এক্সপৰ্ট কৰোঁ US আৰু ফ্ৰান্সক। কিন্তু মেজৰ যদি চাওঁ আমি ৱেপনৰী আমি এক্সপৰ্ট কৰোঁ কাক? আৰ্মেনিয়াক, ঠিক আছে। চ' নাগৰ্ণ কাৰাবাখ ৰিজনখিনিৰ বিষয়ে তোমালোকে চাবা। দিছ ওৱান, একচুৱেলি যদি চাওঁ নাগৰ্ণ কাৰাবাখ যোনখিনি ৰিজন হয় ন, সেইখিনি আগৰ পৰাই এজাৰবাইজানৰ বৰ্ডাৰৰ ভিতৰতে, মানে এজাৰবাইজানৰে পাৰ্ট আছিলে। কিন্তু নাগৰ্ণ কাৰাবাখ ৰিজনখিনিত যোনখিনি মানুহ আছে, তেওঁলোকৰ যোনটো এথনিচিটি হয়, সেই এথনিচিটিটো তোমাৰ আৰ্মেনিয়ান হয়, তেওঁলোকে আৰ্মেনিয়ান হয়, ঠিক আছে। চ' সেইটো কাৰণে এজাৰবাইজান যোনখন গভৰ্ণমেণ্ট আছিলে তাৰ এগেইনষ্টত তেওঁলোকে প্ৰটেষ্ট তেনেকুৱাকৈ কৰিলে, ইণ্ডিপেণ্ডেঞ্চ বিচাৰিছিলে বা আৰ্মেনিয়াৰ লগত মাৰ্চ হ'ব বিচাৰিছিলে। অ'কে, চ' আৰ্মেনিয়াও ছাপৰ্ট কৰিছিলে, যিহেতু আৰ্মেনিয়ান এথনিচিটিৰে মানুহ হয় নাগৰ্ণ কাৰাবাখ ৰিজনখিনিত থকাখিনি। দেয়াৰ ফৰ মেজৰ ৱাৰ এখন হৈছিলে, ঠিক আছে, আজিৰ পৰা 3-4 বছৰমান আগতে। চ' নাগৰ্ণ কাৰাবাখ ৰিজন চাবা তোমালোকে এইখিনি। অ'কে, ইনফেক্ট আজাৰবাইজান নিউজতো আছিলে এইবাৰ কনফাৰেন্স অফ পাৰ্টিজ, যোনখন ক্লাইমেট চেঞ্জৰ ওপৰত এখন মেজৰ কনফাৰেন্স হয় ন, ৱৰ্ল্ড লিডাৰ্ছবিলাক আহে তাতে, সেইখনো আজাৰবাইজানৰ কেপিটেল বাকু। অ'কে, চ' বাকুতে অনুষ্ঠিত হৈছিলে।
ঠিক আছে নাও another dispute that is সাইপ্ৰাছ নামৰ এখন দেশখন আছে তোমালোকে জানা চাগে সাইপ্ৰাছ দেশখনৰ নাম শুনিছা চাগে ওকে মেডিটেৰেনিয়ান চিৰ মাজত আছে সাইপ্ৰাছ যোনখন দেশ হয় সো এইটো বহুত ডিসকাস নকৰে মানুহে কিন্তু এইটো জানিব লাগে কিয় কাৰণ সাইপ্ৰাছ বা যোনটো নৰ্দাৰ্ণ সাইপ্ৰাছ যোনটো ডিসপিউট তাতে টাৰ্কিও ইনভলভ হৈ আছে ওকে আজিকালি তুৰ্কীয়ে বুলি কয় তুৰ্কীও তাতে ইনভলভ হৈ আছে আৰু তুৰ্কীয়ে কি কৰে আমাৰ ৰিসেন্টলি তেনেকুৱাকৈ কাশ্মীৰক লৈ পেলাই পাকিস্তানক ছাপোৰ্ট কৰে ইউএনত কাশ্মীৰৰ লৈ পেলাই তেওঁলোকে ভাষণ দিয়ে হয়নে সো দেয়াৰফৰ আমাৰ কাৰণে ইম্পৰ্টেণ্ট যাতে আমি গ্ৰীচ ঠিক আছে গ্ৰীচ যোনখন কাণ্ট্ৰি আছে গ্ৰীচ আৰু টাৰ্কিৰ মাজত আছে এইটো বিবাদটো সাইপ্ৰাছ নামৰ দেশখনক লৈ পেলাই সাইপ্ৰাছক দুভাগ কৰিলে টাৰ্কিয়ে ওকে 1974ত টাৰ্কিৰ যোনটো আৰ্মি সি ইনভেড কৰি পেলাই যোনখন সাইপ্ৰাছ দেশ আছিলে তাক দুভাগ কৰি দিলে ওকে তাত দুভাগ কৰিলে যোনটো নৰ্দাৰ্ণ পাৰ্ট হয় সেইটো এতিয়া টাৰ্কিৰ ইনফ্লুৱেঞ্চত আছে আৰু যোনটো চাউদাৰ্ণ পাৰ্ট হয় সেইটো গ্ৰীচৰ ইনফ্লুৱেঞ্চত আছে এতিয়া গ্ৰীচ ক'ৰ পৰা আহিলে কাৰণ সাইপ্ৰাছ যোনখন দেশ হয় এখন মেডিটেৰেনিয়ান চিট আছে ওকে আৰু যদি তোমালোকে গ্ৰীচৰ যদি মেপটো যদি চোৱা ইয়াতে আহিবনে গ্ৰীচৰ মেপটো ঠিক আছে ইয়ালৈকে নাই গ্ৰীচখন এইফালে ওচৰতে আছে ওকে চ' এইখন সাইপ্ৰাছ যোনখন দেশ হয় ওকে চ' নৰ্দাৰ্ণ সাইপ্ৰাছ আৰু সাইপ্ৰাছ ইয়াৰ মাজৰ যোনটো ডিভিজনটো ক্ৰিয়েট কৰিলে তাৰ কাৰণে এটা ডিস্পিউট এটা সৃষ্টি হৈ গ'ল কাৰ মাজত গ্ৰীক সাইপ্ৰিয়টছ আৰু টাৰ্কি বা টাৰ্কিছ সাইপ্ৰিয়টছবিলাকৰ মাজত ঠিক আছে চ' এইটো এটা ইম্পৰ্টেণ্ট ডিস্পিউট হয় যোনখিনি মেডিটেৰেনিয়ান চিত চলি আছে ঠিক আছে এণ্ড দেন চেগোছ আইলেণ্ডছ চেগোছ আইলেণ্ড তোমাৰ কাৰ অধীনত আহে মৰিচিয়াছৰ অধীনত আৰু মৰিচিয়াছ এখন ইণ্ডিয়ান অ'চেনত থকা এখন আইলেণ্ড কাণ্ট্ৰি হয় ওকে চ' আৰ্কিপেলাগো হয় বহুত আইলেণ্ডবিলাক মিলি পেলাই এখন দেশ এখন বনিছিলে ত' চেগোছ আইলেণ্ডৰ কাহিনীটো কেনেকুৱা ইউকে একচুৱেলি যদি চাওঁ চেগোছ আইলেণ্ডত প্ৰথমে ফ্ৰেঞ্চবিলাক আছিলে ঠিক আছে ফ্ৰেঞ্চবিলাকে আহি পেলাই কলনাইজ কৰিছিলে গোটেই একচুৱেলি গোটেই মৰিচিয়াছখনকে কলনাইজ কৰিছিলে কোনে ফ্ৰেঞ্চবিলাকে আহি পেলাই প্ৰথমতে ঠিক আছে তাৰপিছত তাৰ যদি সেই মৰিচিয়াছ যোনখিনি আইলেণ্ড আছে তাত যদি কিবা ভাইৰাছ যদি আউটব্ৰেক হয় কোনোবা যদি বেছি যদি বেমাৰ হৈ আছে তেনেকুৱা ধৰণৰ যিমানবিলাক তেওঁলোকৰ কাৰণে ইউজফুল নহয় তেনেকুৱা ধৰণৰ মানুহবিলাকক গোটেইখিনিকে তাৰ পৰা লৈ গৈ চেগোছ আইলেণ্ডবিলাকত ৰাখি থৈছিলে ওকে চ' আৰু ৰাখি পেলাই কি কৰিলে গোটেইখিনি কব্জা কৰিলে আৰু 1968ত ঠিক আছে 1968ত গোটেই মৰিচিয়াছক ইণ্ডিপেণ্ডেঞ্চ দিলে ইউকে বাট চেগোছ আইলেণ্ডখিনি ৰাখি থ'লে কিয় ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে চেগোছ আইলেণ্ড বিকজ চেগোছ আইলেণ্ডৰ এটা পাৰ্ট হয় এটা আইলেণ্ড এটা আছে ডেট ইজ ডিয়েগো গাৰ্চিয়া আইলেণ্ড ওকে চ' ডিয়েগো গাৰ্চিয়া আইলেণ্ডৰ বিষয়ে সুধি থাকে ইণ্ডিয়ান অ'চেনত যদি আমি যদি কওঁ মাজমজিয়াতে ইউ.এছৰ প্ৰেজেঞ্চ আছে গোটেই ইণ্ডিয়ান অ'চেনখন সিহঁতে তেনেকুৱাকৈ ছাৰ্ভে কৰি থাকে ওকে মিলিটেৰী পাৰপছৰ কাৰণেই হওক বা ইনফেক্ট সিহঁতৰ মিলিটেৰী বেছো আছে ডিয়েগো গাৰ্চিয়াত ঠিক আছে চ' কেনেকুৱাকৈ হ'ল গোটেই চেগোছ আইলেণ্ডখিনি ইউকেৰ আণ্ডাৰত আছিলে আৰু ইউকে ডিয়েগো গাৰ্চিয়া যোনটো আইলেণ্ড সেই আইলেণ্ডটো লিজত দি দিছিলে কাক ইউ.এছক ঠিক আছে টু এষ্টাব্লিছ আ মিলিটেৰী বেছ দেয়াৰ where in Diego Garcia okay so dispute তেতিয়াহ'লে কাৰ মাজত আছিলে ইউকে আৰু মৰিচিয়াছৰ মাজত ইনফেক্ট ৰিচেণ্টলি কি কৰিলে ইউকে গোটেই যিমানখিনি চেগোছ আইলেণ্ডৰ যিমানখিনি আইলেণ্ড গ্ৰুপ আছে তাৰ পৰা সিহঁতে ছভাৰেইনিটিটো উঠাই দিলে আৰু কমপ্লিটলি মৰিচিয়াছক দি দিলে ওকে কিন্তু ডিয়েগো গাৰ্চিয়া আইলেণ্ডটো কিন্তু ৰাখি থ'লে ঠিক আছে চ' এইটো মনত ৰাখিবা গোটেই চেগোছ আইলেণ্ডখিনি দি দিলে মৰিচিয়াছক কিন্তু ডিয়েগো গাৰ্চিয়া আইলেণ্ডখিনি কিন্তু ৰাখি থ'লে আৰু এই যোনখিনি মৰিচিয়াছে যোনখিনি চেগোছ আইলেণ্ডখিনি আকৌ একোৱায়াৰ কৰিলে ব্ৰিটিছৰ পৰা ইয়াত কিন্তু আমাৰ ইণ্ডিয়াৰ এটা বহুত গুৰুত্বপূৰ্ণ ভূমিকা আছে ঠিক আছে চ' তোমালোকে মনত ৰাখিবা চেগোছ আইলেণ্ডৰ বিষয়ে ওকে চ' চেগোছ আৰ্কিপেলাগো ঠিক আছে চ' ইমানেই আছিলে আমাৰ মেজৰ ডিস্পিউটছ যিমানবিলাক গোটেই অল অভাৰ ৱৰ্ল্ডত হৈ আছে বা বিভিন্ন ধৰণৰ ৰিজনক লৈ পেলাই বেলেগ দেশে ক্লেইম কৰে এইখিনি আমাৰ এৰিয়া হয় এইখিনি সিহঁতৰ এৰিয়া হয় এইখিনি আপোনালোকৰ নহয় তেনেকুৱা ধৰণৰ ওকে আইলেণ্ড হওক বা ৰিজন হওক আমি গোটেইখিনি চালোঁ এতিয়া আমি ইণ্ডিয়াৰ পাৰ্সপেক্টিভৰ পৰা কৈ আছোঁ সেইটো কাৰণে এইকেইটা কেতিয়াবা যদি এতিয়া চাপ'জ আমাৰ এখন যদি মই যদি এতিয়া ইণ্ডিয়ান নহয় পেলাই যদি চাইনিজ বা কিবা বেলেগ যদি হ'ল হয় বেলেগ নাগৰিক যদি হ'লে বেলেগ দেশৰ তেতিয়াহ'লে ইয়াতে কিছুমানে কাশ্মীৰ আৰু POK সেই ৰিজনটো দেখালে হয় কিন্তু যিহেতু আমি ইণ্ডিয়ান হয় ওকে আমি জানো গোটেই POK আৰু গোটেই আমাৰ ইণ্ডিয়াৰ যোনখন অৰিজিনেল মেপ POK হওক আকসাই চীন হওক
ঠিক আছে গোটেই গিলগিট বাল্টিস্তানৰ ৰিজনখিনি গোটেইখিনি আমাৰ ইণ্ডিয়াৰ ভিতৰতে আছে চ' আমাৰ কাৰণে এইটো কোনো ডিছপিউটেড ৰিজন নহয় পাকিস্তানে তাতে ইলিগেলি অকুপাই কৰি আছে ঠিক আছে চ' থেংক ইউ এভৰিৱান ফৰ ইয়ৰ পেচেঞ্চ আই হোপ ভাল পাইছে আপোনালোকে ভিডিঅ'টো যদি ভাল পাইছে শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো অ'কে চ' থেংক ইউ এণ্ড আই উইল চি ইউ ইন দ্য নেক্সট ভিডিঅ'